এভৰিৱান নমস্কাৰ মই কণিকা পুনৰ আপোনালোকৰ মাজত আকৌ এটা ভিডিঅ' লৈ আহিছো আৰু আজি আনিছো আপোনালোকৰ মাজলে 7 হাইড্ৰফেচিয়েল টুলছৰ ওপৰত ক'বলৈ ইয়াত বিভিন্ন ধৰণৰ টুলছ আছে প্ৰত্যেকৰ স্কিনৰ বেলেগ বেলেগে কাম কৰে আৰু ফাৰ্ষ্ট যেতিয়া আমি হাইড্ৰফেচিয়েল কৰো প্ৰথম ষ্টেপটো হৈছে স্ক্ৰাবাৰ আৰু স্ক্ৰাবাৰ আন এটা নাম আমাৰ হৈছে আল্ট্ৰাছনিক ফিলাৰ বুলি কোৱা হয় ফাৰ্ষ্ট আমি যেতিয়া স্ক্ৰাবাৰ ব্যৱহাৰ কৰো আমি কেনেকুৱা ধৰণৰ স্কিনত কৰিব লাগে বা কেনেকুৱা ধৰণৰ স্কিনত কৰিব নালাগে আজি তাকে কম আৰু প্ৰথমতে কিন্তু আমাৰ ইয়াতে টাইম থাকে দেই মই প্ৰথমতে আপোনাক দেখাই দিওঁ 0 ৰ পৰা আমাৰ 10 লৈকে আমি টাইমিং সেট কৰিব লাগে কাৰণ আমি স্কিনখন চাইহে আমি কৰিম দেই আৰু ই এটা হৈছে আমাৰ ভাইব্ৰেট মেচিন এতিয়া ভাইব্ৰেট কেনেকৈ হৈ আছে মই আপোনালোকক অকমান দেখাই দিওঁ আপোনালোকে এনেকৈ স্প্ৰে ল'ব লোৱাৰ পিছত দেখিছে নহয় খুব সুন্দৰকৈ দেখিছে ভাইব্ৰেচন হৈ আছে আৰু ই যে স্কিনত কি কাম কৰে যেতিয়া আমাৰ স্কিনৰ খুব বেছি ডেড সেল হয় স্কিনখন মৰি যায় কলা পৰি যায় বা আমাৰ খুব বেছি কলা কলা দাগ ট্ৰেনিং হয় ই ভিতৰৰ পৰা ডিপ ক্লিন কৰাৰ লগতে আমাৰ স্কিনখন এক্সফলিয়েট কৰে আৰু তাৰ লগতে আমাৰ যদি স্কিনত বহুত বেছি অপেন পোষ্ট থাকে যদি অপজিট সাইডত আমি যেটো ডাইৰেকশ্যনত আমি যেটো কৰোঁৱে তাৰ লগতে আমাৰ কি হয় আমি 45 ডিগ্ৰী এংগেলত যদি কৰোঁ আমি আমাৰ সেই ব্লকে